অগপ এটা ধৰ্মনিৰপেক্ষ দল আৰু আমাৰ 1996ত যি বিধানসভা নিৰ্বাচন হৈছিল আমাৰ ৰাজ্যত, সেই নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুৰ আমি পূৰ্ণ সমৰ্থন লাভ কৰিছিলোঁ। তাৰ পিছৰ পৰ্যায়ত আমিতো চৰকাৰ কৰিব পৰা নাই, কিন্তু এতিয়াও মই এইকেইটা দিনত বাৰুকৈ অনুভৱ কৰিছোঁ, কাৰণ বৰাকবেলিত মই যেতিয়া গৈছোঁ আজি কেইদিনমানৰ আগতে, তাত সাংঘাতিক জনসমৰ্থন লাভ কৰিছোঁ। আমি কৰিমগঞ্জ হাইলাকান্দিত আমি মিটিং কৰিছিলোঁ, তাত যথেষ্ট ধৰ্মীয় সংখ্যালঘু লোকৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে। আৰু মই ভাবোঁ যে ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ আমাৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আৰু আস্থা বাঢ়িছে। কাৰণ 2021ত চৰকাৰ গঠন কৰাৰ পাছত ৰাজ্যখনত যিমানবোৰ উন্নয়নমূলক কাম হৈছে, যিটো স্পীডত হৈছে, আৰু বহুবোৰ আঁচনিৰ সুফল সৰ্বসাধাৰণ ৰাইজেও লাভ কৰিছে। দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলো শ্ৰেণীৰ জনসাধাৰণে, বিভিন্ন কাষ্ট কমিউনিটি, আৰু এতিয়া মই এগ্ৰিকালচাৰতে মই দেখিছোঁ আমাৰ যিবিলাক আঁচনি আছে, আজি STW যিবিলাক ক্ষুদ্ৰ জলসিঞ্চন আছে, বেছিভাগ সুবিধাটো ধৰ্মীয় সংখ্যালঘু লোকেই পাইছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি একাউণ্টছত ধন তেওঁলোকৰে সোমাইছে। গতিকে চৰকাৰখনে কাম কাজ কৰাত কোনো ধৰণৰ এইটো কাষ্ট এইটো ধৰ্ম এই ধৰণৰ কাম কৰা নাই। আমাৰ কথা হৈছে এটাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটাই কথা যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। তাৰ কাৰণে সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ'ব লাগে আৰু সকলো ছেক্টৰৰ বিকাশ হ'ব লাগে, গ্ৰ'থ হ'ব লাগে। আচ্ছা, আমি দেখিছোঁ বিধায়ক চেয়াৰমেন আলী তেখেতে আপোনাৰ CPIMক ভোট দিব কৈছে, আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক তেখেতে ভদ্ৰ মানুহ বুলি কৈছে, কিন্তু তেখেতে দিল্লীত গৈ পেলাই কথা নকয় বুলি কৈছে, চেয়াৰমেন আলীয়ে কৈছে। চাওক, ফণীভূষণ চৌধুৰী ডাঙৰীয়া এগৰাকী অভিজ্ঞ ৰাজনীতিক। মই দেখিলোঁ বিধানসভাতে, মানে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এছেম্বলি ৰুলছ প্ৰচিডিউৰ, পাৰ্লামেণ্টাৰী প্ৰচিডিউৰ, এইবিলাক সম্পৰ্কে তেখেত একদম থ'ৰ। আৰু আপোনালোকে দেখিছে যে এজন ভদ্ৰলোক, উচ্চ শিক্ষিত লোক। মই নাজানো চেয়াৰমেন আলীয়েতো কেতিয়া কি নকয়, বিধানসভাৰ মজিয়াত কিবা কয়, আৰু তেওঁলোকৰ কোনো অস্ত্ৰ নাই মানুহজনক বেয়া বুলি ক'বলৈ, মানুহজনৰ বিৰুদ্ধে বদনাম কৰিবলৈ, যাৰ কোনো মানুহজনটো আজি চেয়াৰমেন আলী কি ক'ত কিয় বিখ্যাত কোনে নাজানে। আজি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক চেয়াৰমেন আলীয়ে চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই। বঙাইগাঁও ৰাইজে অষ্টমবাৰলৈ ইয়াৰ পৰা নিৰ্বাচিত কৰিছে, আৰু গোটেই সমষ্টিটোতে জনসাধাৰণৰ বিপুল সমাদৰ লাভ কৰিছে। আৰু এই কথা নিশ্চিত যে 100% নিশ্চিত যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া লোকসভালৈ যাব, কিন্তু মাৰ্জিনটো আমি যাতে বঢ়াব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। মনোৰঞ্জন তালুকদাৰৰ বিভিন্ন সভা সমিতি, মনোৰঞ্জন তালুকদাৰটো আপুনি জানেই, CPMৰ মানুহবিলাকে, মোৰ CPMৰ মানুহ দেখিলে এনেকুৱা ভাৱ হয়, এই দৰৱৰ দোকানবিলাক যে থাকে, দৰৱৰ দোকান নহয়, কোৰ্ট কাছাৰীত আপুনি কিছুমান এই নিগনি মৰা দৰৱ, এই আমুক মৰা দৰৱ বুলি চিঞৰা মানুহবিলাকলৈ মনত পৰি যায় তেওঁৰ কথা কাণ্ডবোৰ দেখি। ফণীভূষণ চৌধুৰী ডাঙৰীয়াই খুব তেল মাৰে, আৰু মোৰ আগতে কৈছে ইমান ভাল মানুহ এজন আপোনালোকৰ দলত আছে, সিদিনা কৈছে কেণ্ডিডেট হোৱাৰ আগত। এতিয়া আকৌ এই কি কয় মনোৰঞ্জন তালুকদাৰ, আৰু তেওঁৰ লগত পাৰ্চনেলিও চাগে ভাল, কিন্তু ভোট কেইটামান বেছিকৈ পায় নেকি। নিজিকে বুলিতো জানেই, তেওঁলোকে জিকিম বুলিতো খেল নেখেলে ন, কেতিয়াবা কানি ফৰ্মতিত লাগি যায়।
গতিকে 2-4টা মানুহৰ আগত এইবিলাক কথা ক'ব পাৰে কথা কৈয়েতো তেওঁলোকে কটাব লাগিব নে তেওঁলোকে জনসাধাৰণক কিবা সেৱা কৰিব পাৰিব কিবা সহায় কৰিব পাৰিব নে দিল্লীত চৰকাৰ আছে নে দিল্লীত কেইটামান মানুহ আছে নে ইয়াত চৰকাৰ আছে ইয়াত তেওঁৰ সতীৰ্থ আছে মনোৰঞ্জন তালুকদাৰে আৰু এটা কথা কৈছে আপুনি অগপৰ কাৰ্যকৰী সভাপতিয়ে প্ৰকৃত সভাপতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে মানে এনেকুৱা কথাবিলাক ক'লেহে ফটোৱা মানুহজনেই লাগে মই সেইকাৰণে কৈছোঁ মই তেখেতক সেই বুলি ক'ব খোজা নাই কিন্তু মই এটাই কথা কৈছোঁ এই যে বামপন্থী মানুহবিলাকৰ কেৰেক্টাৰটো হৈছে তেওঁলোকে আনে যদি পূবত বেলি ওলায় বুলি কয় তেওঁলোকে পশ্চিমত ওলায় বুলি কয় কথাটো তেনেকুৱাই আৰু